নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 ডিচেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কাৰ্বি আংলঙৰ ঘটনাৰ পিছতে এইবাৰ সৰব হৈ পৰিছে আলফা স্বাধীন কাৰ্বি আংলঙৰ ঘটনাৰ 3 দিন পাছত বহিৰাগত অনা অসমীয়া খকিয়নি আলফা স্বাধীনৰ ফালৰ পৰা আলফা স্বাধীনে খকিয়নি প্ৰদান কৰি বিবৃতি জাৰি কৰিছে অসমত থাকি অসমীয়াৰ বিৰুদ্ধে গৌবেগ ধ্বনি দিয়া বহিৰাগত অনা অসমীয়া লোকক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি খকিয়নি প্ৰদান কৰা হৈছে আলফা স্বাধীনৰ ফালৰ পৰা আনহাতে চৰকাৰ আৰু আৰক্ষীৰ ভুলৰ বাবে সংঘাত হোৱা বুলি সমালোচনা ভোজপুৰী সংগঠনৰ সংকটাপূৰ্ণ কাৰ্বি জনতাৰ দাবী চৰকাৰে যদি শুনিলে হয় তেন্তে এনে পৰিস্থিতি কেতিয়াও সৃষ্টি নহলহেঁতেন কাৰ্বি আংলঙত সংঘাতৰ অন্তত চকু খোল খোৱাত চৰকাৰে আহ্বান কৰিছে ত্ৰিপাক্ষিক বৈঠকৰ মুঠতে কাৰ্বি আংলঙৰ ঘটনাৰ পিছতে এইবাৰ সৰব হৈ পৰিছে আলফা স্বাধীন আন এটা ব্ৰেকিং নিউজ অসমলৈ ক'ৰ পৰা আহিছে লাখে লাখে হিন্দীভাষী লোক 10 বছৰত 16 লাখ হিন্দীভাষী বৃদ্ধি অসমত 10 বছৰত 73 লাখৰ পৰা 90 লাখ হ'লগৈ হিন্দী বাঙালীভাষী লোকৰ সংখ্যালঘুত পৰিণত কাৰ্বি ডিমাচা বড়ো মিচিং ৰাজ্যত 6 লাখ মিচিঙৰ বিপৰীতে 21 লাখ হিন্দীভাষী লোক কাৰ্বি আংলঙত 35% কাৰ্বিৰ বিপৰীতে 65% হিন্দীভাষী 4.86%ৰ পৰা 4.53%লৈ হ্ৰাস পাইছে বড়োভাষী খিলঞ্জীয়াক সংখ্যালঘু কৰি ক'ৰ পৰা আহিছে হিন্দীভাষী নাগৰিক ইয়াক লৈ প্ৰশ্ন সংখ্যাত্মক ঘটনাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ দিনত অসমত দিনক দিনে বৃদ্ধি পাই আছে অনা অসমীয়া বহিৰাগত লোকৰ সংখ্যা চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বজৰং দলৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে এবিএমছু আৰু আমছু বজৰং দলৰ বিৰুদ্ধে সৰব এবিএমছু আমছু কাৰ সাহসত বজৰং দলে লণ্ডভণ্ড কৰিছিল গীৰ্জা সংবিধানে নিজৰ ধৰ্ম পালনৰ অধিকাৰ সকলোকে দিছে উদত্ত ভণ্ড বজৰং দলৰ কাণ্ডক তীব্ৰ গৰিহণা দিছো সমগ্ৰ ঘটনাৰ পাছতো কিয় নিমাত নলবাৰীৰ ডিসি আৰু এছপি নলবাৰীৰ পৰাই মুখ্যমন্ত্ৰী বিজেপিৰ সভাপতি কিয় নিমাত বৰদিনৰ সামগ্ৰী ধ্বংসকাৰীক ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় বজৰং দলৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা ৰেজাউল কৰিম চৰকাৰৰ পবিত্ৰ বৰদিন উদযাপনত বাধা দিবলৈ বজৰং দল কোন আইনৰ শাসন সংবিধান সম্পূৰ্ণ ভৰিৰে মুখাৰিছে বজৰং দলে বৃহত্তৰ ভাৰতীয় জাতিৰ ধাৰণাক হত্যা কৰিছে বজৰং দলে পবিত্ৰ বৰদিনক বাধা দিবলৈ বজৰং দলক কোনে অধিকাৰ দিলে নলবাৰীত আইনৰ শাসনৰ অস্তিত্ব নাইকিয়া হ'ল নেকি বুলি প্ৰশ্ন কিয় এই ঘৃণনীয় ঘটনাৰ পাছতো নিমাত নলবাৰীৰ ডিসি আৰু এছপি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে অধিকাৰ সমান আছে আৰু বজৰং দলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু আৰু সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু অন্য এটা খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে সিল কৰি দিয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মহাবীৰ একুৱা পুনৰ মুকলি কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচাৰিয়াই দাখিল কৰিছে লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি 4 পদকীয়া পক্ষক জাননী জাৰি কৰিছে আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান পুনৰবাৰ খুলিবলৈ নিৰ্দেশনা দিছে ন্যায়ালয়ে অন্য এটা খবৰ চিলাপথাৰত বিশাল জোৰ সমদল দেখিবলৈ পোৱা গৈছে আছে ত্ৰিশূল লোৱা নাই ললে ত্ৰিশূল ৰখা নাই শ্লোগানেৰে চিলাপথাৰ কপালে নাথ যোগী সমাজৰ ভিন্ন দল সংগঠনে অসমৰ হিন্দু ধৰ্মীয় নাথ যোগী সমাজক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীৰে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এইবাৰ চিলাপথাৰত যোৱা নিশা এই বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অন্য এটা খবৰ পুনৰ সংস্থাপন নিদিয়াকৈ কাৰো ঘৰত হাত নিদিব ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক লৈ জাঙুৰ খাই উঠিছে বিধায়ক
মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বৰাকত উচ্ছেদৰ জাননী পোৱাৰ পিছতেই ক্ষোভিত হৈ পৰিছে বিধায়ক। হাইলাকান্দিৰ 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। কিয় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত উচ্ছেদৰ আতংক। একেলগে 522টা পৰিয়ালক কৰিব উচ্ছেদ প্ৰশাসনে। তাক লৈ এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছ বিধায়ক। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিত সংঘটিত হৈছে বিয়াগুম দুৰ্নীতি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগত সংঘটিত দুৰ্নীতিৰ তদন্ত বিচাৰি নলবাৰীত কংগ্ৰেছৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। নল আছে পানী নাই শ্লোগানেৰে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ কংগ্ৰেছৰ নেতা কৰ্মীসকলে। দুৰ্নীতিগ্ৰস্ত বাংলাদেশী ৰক্ষক আখ্যাৰে বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ 2 লাখ চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ নিবনুৱালৈ পুনৰ লাখ লাখ চাকৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত দিব বৃহৎ নিযুক্তি। এইবাৰ 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। শেহতীয়াকৈ 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল বিজেপি চৰকাৰে। 2026ত 2 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি বিজেপিৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক পুনৰবাৰ এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ভোগ বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰি। নিজক সংস্কাৰ কৰিলেহে সমাজ সংস্কাৰ হ'ব। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ভোগ বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰি। ভোগ বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰি আমি। ভাৰতীয় সভ্যতা সংস্কৃতি ত্যাগৰ স্নান আদৰ্শৰে জ্যোতিষ্মান। ভোগ বিলাসত বেছিকৈ নাথাকিব। মনলৈ অহা আৱেগবোৰ দমন কৰিব পাৰিব লাগিব আপুনি। সময়ে কেতিয়াবা জীৱনলৈ দুখৰ বতৰা আনে। সময় সফলতা বিফলতা সকলোবোৰ আনে, সেয়া আমি মানি চলিব লাগিব। সময়ক সঠিকভাৱে সকলোৱে ব্যৱহাৰ কৰক। জীৱনৰ প্ৰতিটো কাম সময়মতেই কৰিলে সফলতা পোৱা যায়। জীৱনটো কাহিনীও হতাশগ্ৰস্ত কৰি নুতুলিব। আমি ভৱিষ্যতৰ বাবে শক্তিশালী পৰম্পৰা প্ৰতিষ্ঠা কৰি যাব লাগিব। নিজক সংস্কাৰ কৰিলেহে সমাজ সংস্কাৰ হ'ব। বেয়াক সদায়ে নিষেধ কৰি ভালক প্ৰাধান্য দিব লাগে। উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। শান্ত হৈছে পশ্চিম কাৰ্বি আংলঙৰ পৰিৱেশ। আমি সকলোৱে মিলিজুলি থাকিব লাগে। আলাপ আলোচনাৰেহে সমস্যাৰ সমাধান হয়। খেৰনিৰ ভয়ংকৰ কাণ্ডত মৃত্যু হোৱা 2 যুৱকৰ পৰিয়াললৈ 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। এই মন্তব্য কৰিছে CEM তুলিৰাম ৰংহাঙে। কাৰ্বি আংলঙৰ যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল, সেই হিংসাত্মক ঘটনাৰ পিছত তুলিৰাম ৰংহাঙৰ এই মন্তব্য সংবাদ মাধ্যমৰ আগত। কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিছিল ক্ষোভিত প্ৰতিবাদকাৰী ৰাইজে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিলেই বিপদ নিশ্চিত। বিজেপিক এইবাৰ সকিয়নি। সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিলেই বিপদ নিশ্চিত বুলি সকিয়নি প্ৰদান কৰা হৈছে। এটা ব্ৰেকিং নিউজ, বিজেপি আৰু বজৰং দলক ঠাণ্ডা কৰি দিয়া হ'ব বুলি এই হুংকাৰ প্ৰদান কৰা হৈছে। প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ এই হুংকাৰ। কংগ্ৰেছী বিধায়কজনে অপেন হুংকাৰ প্ৰদান কৰিছে। নামনিৰ পৰা যোৱা মুছলমানক উজনিত অত্যাচাৰ কৰিলে সহ্য কৰা নহ'ব বুলি সকিয়নি প্ৰদান। ধুবুৰীৰ পৰা উজনি অসমক হুংকাৰ দিলে মুছলমান কংগ্ৰেছী নেতাই। প্ৰাক্তন কংগ্ৰেছী নেতাৰ বিধায়কৰ এই মন্তব্য। ৰচুল হকৰ মহা বিস্ফোৰণ। অন্য এটা খবৰ, তাজমহল প্ৰকৃততে আছিল এটা মন্দিৰহে। বিজেপি মন্ত্ৰীৰ মন্তব্যত এতিয়া আৰম্ভ হৈছে সমগ্ৰ ভাৰতবৰ্ষতেই বিতৰ্ক। তাজমহল প্ৰকৃততে আছিল এটা মন্দিৰ। পুনৰবাৰ বিজেপি MLAৰ এই বিতৰ্কিত মন্তব্য। বিজেপি মন্ত্ৰীৰ মন্তব্যত পুনৰবাৰ সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। মোগল শাসক শ্বাহজাহানে মন্দিৰক ৰূপান্তৰ কৰিলে কবৰলৈ। শ্বাহজাহানৰ পত্নী মমতাজক মৃত্যুৰ পিছত বুৰহানপুৰত কৰা হৈছিল কবৰস্থ। কিন্তু পৰৱৰ্তী সময়ত মন্দিৰ নিৰ্মাণ কৰা স্থানত পুনৰ কবৰস্থ কৰা হৈছিল মমতাজক।
সেয়েহে তাজমহলক সপ্তম আশ্চৰ্যৰ ভিতৰত ধৰিব নালাগে। তাজমহল আগতে এটা মন্দিৰ আছিল বুলি বিতৰ্কিত মন্তব্য কৰি সমগ্ৰ ভাৰতবৰ্ষতে পুনৰবাৰ চৰ্চা লাভ কৰিছে বিজেপিৰ মন্ত্ৰীয়ে। অন্য এটা খবৰ, টিকট নোপোৱাৰ ভয়তেই অৱশেষত হাত মিলাবলৈ বাধ্য হ'ল বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ পিছতেই ইজনে আনজনক মিঠাই খোৱালে প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত লিপ্ত হোৱা পলাশবাৰীৰ দুই নেতাই। কৰমৰ্দন কৰি কণ্ডল আঁতৰা বুলি দেখুৱাব বিচাৰিলেও আঁতৰা নাই সংকট। আভ্যন্তৰীণ কণ্ডলক লৈ তদন্ত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু বিজেপিত দেখিবলৈ পোৱা গৈছিল যে কণ্ডল আৰম্ভ হৈছিল দুই জ্যেষ্ঠ বিজেপি নেতাৰ মুকলি সংবাদ দেখিবলৈ পোৱা গৈছিল। পিছত মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰাৰ পিছত যোৱাকালি একেলগে দেখিবলৈ পোৱা গ'ল বিজেপিৰ দুই নেতাক। অন্য এটা খবৰ, সন্মুখত বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন লৈ লণ্ডনৰ পৰা উভতিল দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। সুদীৰ্ঘ 17 বছৰৰ মূৰত স্বনিৰ্বাসৰ অন্ত পেলাই তাৰিক ৰহমান ঢাকাত উপস্থিত হোৱাৰ লগে লগে বিএনপিৰ নেতাকৰ্মীসকলে জনালে বিপুল আদৰণি। ইফালে বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক আগন্তুক নিৰ্বাচনত অংশ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলে বাংলাদেশৰ চৰকাৰে। বাংলাদেশৰ ৰাজনীতিত এতিয়া গৰম বতাহ দেখিবলৈ পোৱা গৈছে, কিয়নো বাংলাদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান সুদীৰ্ঘ 17 বছৰৰ পিছত নিজৰ মাতৃভূমিত উপস্থিত হোৱাৰ পিছতেই লাখ লাখ বাংলাদেশী নাগৰিকে আদৰণি জনালে তাৰিক ৰহমানক। পৰৱৰ্তী খবৰ, ঘৰৰ ভিতৰতে আবদ্ধ বাংলাদেশৰ শ শ হিন্দু। পুনৰ হিন্দু যুৱকক হত্যাৰ চেষ্টা। পুনৰ বাংলাদেশত হিন্দু যুৱকক মৰিয়াই মৰিয়াই হত্যা। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হত্যা কৰিলে যুৱকজনক। দীপুচন্দ্ৰ দাসৰ পাছত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ঘৰৰ ভিতৰত আবদ্ধ বাংলাদেশৰ শ শ হিন্দু পৰিয়াল। বাংলাদেশৰ ৰাজবাৰী জিলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অমিত মণ্ডল নামৰ 27 বছৰীয়া যুৱকজনৰ মৃত্যু। শ শ লোকে প্ৰসাৰ কৰি থকা সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল অমিতক। চিকিৎসালয়ত মৃত্যুক সাৱটিলে অমিত মণ্ডলে। পুনৰ বাংলাদেশত হিন্দু যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। মুঠতে বাংলাদেশত নিতৌ ইটোৰ পিছত সিটো হিন্দু যুৱকক আক্ৰমণ কৰাৰ ভিডিঅ' ভাইৰেল হৈ আছে। পৰৱৰ্তী খবৰ, বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ বিৰুদ্ধে একশ্যন। বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰি বিপদত বজৰং দল আৰু বিএছপি। বজৰং দল বিশ্ব হিন্দু পৰিষদৰ 4 নেতাক আটক কৰিছে আৰক্ষীয়ে। বৰদিন পালন কৰিব নিদিও বুলি দাবী কৰিছিল দুই সংগঠনে। লণ্ডভণ্ড কৰিছিল বৰদিনৰ সামগ্ৰী। বিএছপিৰ সম্পাদক ভাস্কৰ ডেকা, উপসভাপতি মানস পাটগিৰি, সহ সম্পাদক বিজু দত্ত, বজৰং দলৰ সংযোজক নয়নমণি। বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰি বিপদত এতিয়া বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদ। 4 নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ইয়াৰ পিছতেই ফাইনেল লিষ্ট। বৃদ্ধি হ'ব 1126টা ভোট কেন্দ্ৰ। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। অতি শীঘ্ৰেই প্ৰকাশ পাব। ইয়াৰ পিছতে সাজু কৰা হ'ব এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল ভোটাৰ লিষ্ট। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকা অহা বছৰৰ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব। আৰু ইয়াৰ পাছতে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব এতিয়াৰে পৰা ৰাজ্যত। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নামকৰ্তন, মৃত ব্যক্তিৰ নামকৰ্তন ইত্যাদি কাম সম্পূৰ্ণ। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তি কৰা হ'ব। কৰ্তন কৰা হ'ব অযোগ্য আৰু ভুৱা ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা।
1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। আপোনাৰ সন্তানৰ 18 বছৰ যদি তেন্তে আপোনাৰ সন্তানৰো ভোট হ'ব এইবাৰ। পৰৱৰ্তী খবৰ এটা ভাল খবৰ আৰু মাত্ৰ 4টা দিন বাকী আছে। বিনামূলীয়া ই-ৰিক্সা পাবলৈ এতিয়াই আপুনি কৰক আবেদন। বিনামূলীয়া ই-ৰিক্সাক লৈ ডাঙৰ খবৰ। 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা। আৰু মাত্ৰ 4 দিন নেহেৰুৱাব এই সোণালী সুযোগ। আপুনিও লাভ কৰিব বিনামূলীয়া ই-ৰিক্সা। অহা 30 ডিচেম্বৰ পৰ্যন্ত আপুনি কৰিব পাৰিব বিনামূলীয়া ই-ৰিক্সাৰ বাবে এপ্লাই। ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে চৰকাৰে দিছে এই ডাঙৰ সুবিধা।